সদায় অকলে অকলে ভিডিঅ' বনাই থাকোঁ। আজি ভাবিলোঁ মাৰ লগত এটা ভিডিঅ' বনোৱাচোন, আৰু ইয়াতে সংৰক্ষণ হৈ থাকিব মোৰ মাৰ লগত মানে ভাল স্মৃতিসমূহ সংৰক্ষণ কৰি থওঁ বুলি ইয়াতে আজি মই ভিডিঅ' এটা বনালোঁ। আৰু মাক ভিডিঅ' বনাব সময়ত শিকাব লগা হৈছে, কাৰণ তেওঁ আজিলৈকে ভিডিঅ' বনোৱা হোৱা নাই। মই তেওঁক টানি টুনি আনি যেনে তেনে ভিডিঅ'টো বনাইছোঁ, আৰু তেওঁৰ মুখত এখন হাঁহি বিৰিঙাব পাই মোৰ খুবেই মনটো ভাল লাগিছে। আৰু মই ভাবিলোঁ আপোনালোককো ভিডিঅ'টো দেখুৱাওঁ, কিয়নো মাৰ লগত মোৰ যিখিনি স্মৃতি জড়িত হৈছে সেই স্মৃতিখিনি আপোনালোকক দেখুৱাব পালে সঁচাকৈ মই নথৈ আনন্দিত হ'ম। আৰু আজি মই এটা নতুন জুৱেলাৰী পিন্ধিলোঁ। জুৱেলাৰীটো মোক ভণ্টি ডিব্ৰুগড়ৰ পৰা গিফ্ট কৰিছে পূজা বুলি। পূজাৰ কাৰণে ৰৈ থাকিবলৈ সময় নহ'ল, আজিয়ে পিন্ধি ল'লোঁ, বিয়া এখনলৈ যাবলৈ ওলাইছিলোঁ। আৰু কেনেকুৱা লাগিছে আপোনালোকে মোক জনাবচোন। এতিয়া হেয়াৰ ষ্টাইলটোৰ কথা ভাবিছোঁ মেলিয়ে লওঁ নে বান্ধিয়ে লওঁ, তাকে আইনাখনৰ সন্মুখত ৰৈ পিনে চাই আছোঁ। বাৰু চাই লওঁ, যিটোৱে ভাল লাগে সেইটোৱে কৰিম। খাৰু পিন্ধাই নাই দেখিছেনে, ৰ'ব পিন্ধি লওঁ। পিন্ধি লোৱাৰ পাছত মই যিহেতু বিয়াখনলৈ যাম, আৰু আপোনালোকক ভাবিলোঁ ভিডিঅ'টো দেখুৱাওঁ। ভিডিঅ'টো শাহু বোৱাৰী বুলি ক'লে ভুল হ'ব, মাক জীয়েকৰ ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।